ফাৰ্ষ্ট কুৱেশ্যন হৈছে ৰঞ্জু হাজৰিকাৰ প্ৰকৃত নাম কি? কুমুদ হাজৰিকা। ছেকেণ্ড কুৱেশ্যন শংকৰদেৱৰ আইতাকৰ নাম কি আছিল? খেৰসূতী। থাৰ্ডটো হৈছে আটাইতকৈ পুৰণি বেদখন কি? ঋগ্বেদ। কিবা ভুল হ'লে আপোনালোকে ক্ষমা কৰিব, গোটেই কুৱেশ্যনবিলাক পোৱা নাই। ৰংবং তেৰাঙে ৰচনা কৰা কিতাপখনৰ নাম ৰংমিলিৰ হাঁহি। ৰূপৰ ৰাসায়নিক সংকেত কি? ৰূপ মানে চিলভাৰ হয়, এজি। জালিয়ানৱালাবাগ ক'ত আছে? পাঞ্জাৱত আছে। এণ্ডিছ পৰ্বত ক'ত আছে? ছাউথ আমেৰিকা। শান্ত হিষ্ট পুষ্ট হৃষ্ট মহাদুষ্টৰ ৰচক কোন? ভৱেন্দ্ৰনাথ শইকীয়া। আৰু 9 নম্বৰ কুৱেশ্যন হৈছে 1 জানুৱাৰী 2024 সাপেক্ষে ভাৰতৰ উপৰাষ্ট্ৰপতি কোন? জগদীপ ধনখৰ। 10 নম্বৰ হৈছে বসুন্ধৰা আঁচনি কিহৰ লগত জড়িত? ভূমি ৰাজহ। চবে গম পায় অলৰেডি। লায়ন অফ মাইছৰ নামেৰে কাক জনা যায়? কুৱেশ্যন আহিছিলে এনেকৈ, টিপু চুলতান। তলৰ কোনটো ইউটি নহয়? মালদ্বীপ। 13 নম্বৰ কুৱেশ্যনটো হৈছে DAY ডে NRLM ফুল ফৰ্ম। এনচাৰটো হৈছে দীনদয়াল অন্ত্যোদয়া যোজনা হয়। 14 নম্বৰ হৈছে কোনটো চেণ্ট্ৰেল আৰ্ম ফ'ৰ্চ অফ ইণ্ডিয়াৰ নহয়? কুৱেশ্যনটোত আহিছিলে বেলেগ বেলেগ অপশ্যন আছিলে, মই এনচাৰটো লিখিছোঁ ICG। 15 নম্বৰ হৈছে USAৰ ৰাষ্ট্ৰপতি জো বাইডেন। 16 নম্বৰ হৈছে পাৱাৰ হাউচ অফ এনিমেল চেল বুলি জনা যায়, এইটো মাইটকণ্ড্ৰিয়া হয়, মাইটকণ্ড্ৰিয়া। 17টো হৈছে গ্ৰীণলেণ্ড পাৰ্ট অফ উইচ কাউণ্ট্ৰি? এইটো ডেনমাৰ্ক হয়, ডেনমাৰ্ক। 18টো হৈছে ডায়মণ্ড লীগ ইজ ফৰ উইচ স্পৰ্ট? কোনটো স্পৰ্টৰ লগত জড়িত? এইটো ট্ৰেক এণ্ড ফিল্ড এথলেটিক কম্পিটিশ্যনৰ হয়, ফিল্ডৰ হয় এইটো। 19টো হৈছে নেশ্যনেল ৱাৰ মেমৰিয়েল ক'ত আছে? নেশ্যনেল ৱাৰ, এইটো নিউ দিল্লীত আছে। 20 নম্বৰ হৈছে নেশ্যনেল ফ্লেগ অফ উইচ কাণ্ট্ৰি হেজ হোৱাইট ক্ৰছ এণ্ড ৰেড বেকগ্ৰাউণ্ড? এনচাৰটো হৈছে ছুইজাৰলেণ্ডৰ হয়, এইটো ছুইজাৰলেণ্ডৰ ফ্লেগ হয়। ভৈৰৱকুণ্ড ট্ৰি জাংচন অফ, এইটো কাক জনা যায় ভৈৰৱকুণ্ড ট্ৰি জাংচন বুলি? আছাম, ভূটান এণ্ড অৰুণাচল প্ৰদেশ। 22 নম্বৰটো হৈছে নীতি আয়োগৰ অধ্যক্ষ? এইটো প্ৰধানমন্ত্ৰী হয়, নীতি আয়োগৰ অধ্যক্ষ। 23 নম্বৰ হৈছে তানিয়া এণ্ড নয়নমণি কোনটো খেলৰ লগত জড়িত হয়? এইটো লন বল আছিলে। আৰু 24 নম্বৰ কুৱেশ্যনটো হৈছে 2020 চনৰ টকিঅ' অলিম্পিকত ভাৰতে কোনটো খেলত মেডেল পোৱা নাছিলে বুলি আহিছিলে? এনচাৰটো হৈছে টাইকাণ্ডো। 25 নম্বৰ হৈছে আহোম ডাইনেষ্টিৰ এশৰ ৰাজধানী? যোৰহাট হয়, একেবাৰে লাষ্টটো যোৰহাট হয়, ফাৰ্ষ্টটো চৰাইদেউ আছিলে। 26 নম্বৰটো হৈছে কাণ্ট্ৰিজ পাৰ্ট অফ এক্সিছ ইন ৱৰ্ল্ড ৱাৰ II? কাণ্ট্ৰিজ পাৰ্ট অফ এক্সিছ, এইটো হৈছে জাৰ্মানী, ইটালী আৰু জাপান। গ্ৰেট বেৰিয়াৰ ৰিফ ইন উইচ কণ্টিনেণ্ট? এইটো হয় অষ্ট্ৰেলিয়া। 28 কুৱেশ্যনটো হৈছে ৰাজ্যসভাৰ চেয়াৰমেন কোন হয়? ভাইচ প্ৰেছিডেণ্ট, চবে জানে। 29 কুৱেশ্যনটো আছিলে মিউজিকেল ইনষ্ট্ৰুমেণ্ট অফ আছাম? অপশ্যন আছিলে, মই ডাইৰেক্ট এনচাৰটো লিখিছোঁ, টকা হয়। 30 নম্বৰটো হৈছে কুল্লু দশেৰা কোন ৰাজ্যত পালন কৰা হয়? এনচাৰটো হৈছে হিমাচল প্ৰদেশ। 31টো হৈছে ফিছৰ কালেক্টিভ ৱৰ্ড আহিছে স্কুল, ফিছৰ কালেক্টিভ ৱৰ্ড হৈছে স্কুল। 32 হৈছে ডগৰ কালেক্টিভ ৱৰ্ড পেগ হয়। 33 নম্বৰটো হৈছে অলকানন্দা গীতৰ গীতিকাৰ কোন আছিলে? এইটো মৈত্ৰী পাটৰ হয়। আপোনালোকে কিবা ভুল হ'লে ক্ষমা কৰিব, গোটেই কুৱেশ্যনটো হয়তো কিছুমান ভুল হ'ব পাৰে, গম নাপাওঁ, এক্সাম দিয়া নাছিলোঁ। 24 নম্বৰটো হৈছে এইটো ৰিজনিঙৰ পাৰ্ট হয়। ROBOTICS ৰবটিক্স বুলি লিখা আছে ইয়াত। ৰবটিক্সৰ এগেইনষ্টত এইটো দিয়া আছে, প্ৰজেক্টৰ এগেইনষ্টত কি হ'ব এইটো অলৰেডি মই লিখিছোঁ, ইয়াত এনেকৈ লিখিছে, ইয়াত আৰু ৰবটিক্স আছে, ইয়াৰ উল্টাকৈ লিখিছে ROBITSC। চ' চেম হ'ব, ইয়াৰ যদি এনেকৈ লিখিছে ইয়াতো এনেকৈ হ'ব, RPJOCEST।
35 কুৱেশ্যনটো হৈছে ভাৰতৰ ৰাষ্ট্ৰপতি কোনে শপত বাক্য পাঠ কৰায় এইটো মুখ্য ন্যায়াধীশে কৰে 36 নম্বৰ কুৱেশ্যনটো হৈছে কোনখন দেশৰ লগত অসমে সীমা ভাগ বতৰা কৰে এইটো হৈছে বাংলাদেশ আৰু ভূটান 37 নম্বৰ কুৱেশ্যন আজি ৰবিবাৰ হ'লে 32 দিনৰ পিছত কি বাৰ হ'ব এইটো হৈছে সোমবাৰ 38 হৈছে তলৰ কোনটো অমিল অপশ্যন দিয়া আছিলে ডাইৰেক্ট এনসাৰটো লিখিছোঁ বাদুলি 39 কুৱেশ্যনটো হৈছে 1 জানুৱাৰী 2024 জানুৱাৰী আমেৰিকাৰ ৰাষ্ট্ৰপতি কোন জো বাইডেন ৰিপিট হৈছে নেকি কুৱেশ্যনটো 40 নম্বৰ কুৱেশ্যনটো হৈছে নুমলীগড় তেল শোধনাগাৰ ক'ত আছে এইটো হৈছে গোলাঘাটত আছে নুমলীগড়টো কাঞ্চীপুৰম চাৰি কোনটো ৰাজ্যৰ এইটো হৈছে তামিলনাডু কাঞ্চীপুৰম 42 নম্বৰ কুৱেশ্যনটো হৈছে চিনোনিমছ অফ ফিউৰিয়াছ এইটো হৈছে এংৰি 43 নম্বৰ কুৱেশ্যনটো হৈছে এণ্টনিমছ অফ চৰো এইটো হৈছে জ হয় 44 নম্বৰ কুৱেশ্যনটো হৈছে হিমালয়ৰ পাৰ্ট নহয় এনেকুৱা কুৱেশ্যন আহিছিলে একজেক্ট কুৱেশ্যনটো পোৱা নাই এনেকুৱা চ' অন্যমোদী হয় এইটো আৰু ৱেষ্টাৰ্ণ মষ্ট ষ্টেট কুৱেশ্যনটো বেলেগকৈ আহিছিলে বাট এনেকুৱাই আহিছিলে আৰু আছিলে গোটেইটো গম নাপাওঁ কুৱেশ্যনটো একজেক্ট কেনেকুৱা আহিছিলে এইটো হৈছে গুজৰাট গীতা প্ৰেছ এনেকুৱা টাইপৰ কুৱেশ্যন এটা আহিছিলে গীতা প্ৰেছ কিবা উত্তৰ প্ৰদেশ হয় এইটো 46 হৈ গ'ল এটা 47 হৈছে দ্য বেটল অফ ৱাটাৰলু ইজ এছ'চিয়েটেড উইথ এইটো হৈছে নেপোলিয়ন 46 কুৱেশ্যনটো হৈছে উইচ মাউণ্টেইন ৰেঞ্জ ইজ ইন নৰ্থ ইষ্ট এনচাৰটো হৈছে বৰাইল আমেৰিকাৰ আইলেণ্ড ষ্টেট কুৱেশ্যনটো এনেকুৱাৰে আছিলে অলপ এনেকুৱা টাইপ হাৱাই হয় আংকোৱাট টুইনছ এনেকুৱা 50 নম্বৰ কুৱেশ্যনটো হৈছে এইটো কম্বোডিয়া হয় এনেকুৱা টাইপৰ কুৱেশ্যন আহিছে আপোনালোকে গমেই পাইছে চাগে এবাৰ চালে গম পাব 51 কুৱেশ্যনটো হৈছে ট্ৰপিক কেঞ্চাৰ এনেকুৱা কুৱেশ্যন এনেকুৱা টাইপ হয় এইটো আফ্ৰিকা হয় এনচাৰটো 52 কুৱেশ্যনটো হৈছে সাউথ আমেৰিকাত কোনটো মাউণ্টেইন ৰেঞ্জ একজেক্ট কুৱেশ্যনটো কি আছিলে গম নাপাব আপোনালোকে হয়তো গম পাব এইটো হৈছে এণ্ডিছ ৰেঞ্জ হয় এণ্ডিছটো হয় 53 হু এমং দ্য ফ্ল'য়িং ইজ এছ'চিয়েটেড উইথ বেডমিণ্টনৰ লগত কোন এছ'চিয়েট হয় এইটো হৈছে গোপীচন্দ 54 কুৱেশ্যনটো হৈছে উইচ টাৰ্ম ইজ ইউজ টু ইণ্ডিকেট কণ্টিনিউৱাছ ইনক্ৰিজ ইন প্ৰাইচেছ অফ গুডছ এণ্ড ছাৰ্ভিচেছ ইনফ্লেশ্যন হয় এনচাৰটো ইনফ্লেশ্যন 55 কুৱেশ্যনটো হৈছে কোনটো দেশ কোনো সাগৰীয় উপকূলৰ লগত চাৰিওফালে কোনো সাগৰ নাই কুৱেশ্যন বনোৱাটো ঠিক নহ'ব পাৰে আপোনালোকে চাব আৰু এনচাৰ হৈছে আফগানিস্তান হয় 56 হৈছে কোনটো পানী নিমখীয়া এইটো চি ৱাটাৰ হয় 57 আৰ্থকুৱেকৰ ফলত সাগৰৰ তলিত কি সৃষ্টি হয় এইটো হৈছে চুনামি হয় 58 হৈছে চেন্নাই টু গুৱাহাটী যোৱা ফ্লাইটখনৰ ডাইৰেকশ্যন কি হ'ব এনেকুৱা কুৱেশ্যন এটা আহিছিলে চেন্নাইৰ পৰা যদি গুৱাহাটী গৈ থকা ফ্লাইটখনৰ ডিৰেকশ্যন কি হ'ব এইটো হৈছে চাউথ টু ইষ্ট হ'ব 59 কুৱেশ্যনটো হৈছে কি প্ৰক্ৰিয়াৰ দ্বাৰা আৰ্টৰ পৰা গৰম বতাহ কুৱেশ্যন এটা আহিছিলে একজেক্ট কুৱেশ্যনটো গম নাপাওঁ এনচাৰটো হৈছে গিজাৰ 60 নম্বৰ কুৱেশ্যনটো হৈছে এইটো 60 গ্ৰেভিটিৰ এগেইনষ্টত দিয়া আছে নিউটন তাতে কমা দি পিনে দিয়া আছে কপাৰ্নিকাছ এনচাৰটো হ'ব হেলিঅ'চেণ্ট্ৰিক ছিষ্টেম 61টো হৈছে pH 5.0 7তকৈ কম হ'লে এইটো হৈছে এইটো এচিডিক হ'ব 62 কুৱেশ্যনটো হৈছে অপজিট ৱৰ্ড অফ ফ্ৰেণ্ড এইটো যে ফয় হ'ব কিবা হ'ল হ'লে আপোনালোকে চাব আৰু 63 নম্বৰ কুৱেশ্যনটো হৈছে উইচ অফ দ্য ফ্ল'য়িং ৱৰ্ড ৰেফাৰ্ছ মাইছেল্ফ এইটো হৈছে এনচাৰ হ'ব আই হ'ব 64 কুৱেশ্যনটো হৈছে ইলেভেটেডৰ চিমিলাৰ ৱৰ্ড এইটো হৈছে প্ৰম'টেড
65 কুৱেশ্যনটো হৈছে আইফেনৰ পাংচুৱেশ্যন মাৰ্ক এইটো হৈছে চবে জানো আছ এটা দিলে হৈ যাব এইটো আইফেন বুলি কয় এইটো 66 নম্বৰ কুৱেশ্যনটো হৈছে এপষ্ট্ৰফিৰ পাংচুৱেশ্যন মাৰ্ক এইটো জানো আমি এইটো কমা নিচিনাটোৱে ওপৰত কমা নিচিনাটো হয় বেলেগৰ জীৱনৰ বিষয়ে লিখা এইটো কুৱেশ্যনটো এনেকৈ আহিছিলে যোনে বেলেগৰ জীৱনৰ বিষয়ে লিখে এইটো কি বুলি কয় এইটো হৈছে বায়োগ্ৰাফি এইটো জানো চবে আমি 68 কুৱেশ্যনটো হৈছে সাৰ্কুলাৰ এগেইনষ্টত দিয়া আছে জিঅ'মেট্ৰি এইটো এতিয়া পয়েট্ৰি এগেইনষ্টত কি দিয়া হ'ব তেতিয়া হৈছে এইটো লিটাৰেচাৰ হ'ব এনসাৰটো লিটাৰেচাৰ 69 কুৱেশ্যনটো হৈছে চিপৰ অপজিট এইটো হৈছে এক্সপেন্সিভ 70 নম্বৰ কুৱেশ্যনটো হৈছে ইজ ইউৰ ব্ৰাদাৰ ডেছ টু দ্য জিম এনসাৰটো হ'ব গোয়িং হ'ব 71 কুৱেশ্যনটো হৈছে হি কেন জাম্প ভেৰি দিয়া নাছিলে এইটো হাই হ'ব অপশ্যন আছিলে চ' এইটো হাই বুলিটো হ'ব 72 কুৱেশ্যনটো হৈছে গ্ৰীণ ছিগনেলে কি বুজায় টু গেট পাৰ্মিশ্যন গ্ৰীণ ছিগনেল আমি চবেই জানো এইটো গ্ৰীণ ছিগনেলে কি বুজায় টু গেট পাৰ্মিশ্যন 73 মিনিং অফ ইন এ নাটচেল নাটচেলৰ মিনিং কি হয় ইন শ্বৰ্ট হয় 74 কুৱেশ্যন হৈছে চিননিম অফ লেমেণ্ট এইটো হৈছে মৰ্ণ্ট হয় 75 কুৱেশ্যনটো হৈছে হি কেন ৰান ভেৰি ফাষ্ট কোনটো বাৰ্ফ হয় এইটো বাচিব দিছিলে ইয়াত বাৰ্ফ কোনটো হয় ৰান